হয়, বৰ্তমান উপস্থিত হৈছোঁ সোণাপুৰ আৰক্ষী থানাত আৰু সোণাপুৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ এটা বিশেষ কাৰণ আছে, কিয়নো আপোনালোকে সকলোৱে অৱগত যে মৰমৰ শিল্পী শ্ৰদ্ধা জুবিন গাৰ্গ ডাঙৰীয়াক সোণাপুৰৰ যি কমাৰকুছিত শেষকৃত্য কৰা হৈছিল আৰু সেই ঠাইতে বৰ্তমান তেখেতৰ যি সমাধিস্থলী নিৰ্মাণ কৰা হৈ আছে, নিৰ্মাণ কৰাৰ কাৰ্য ইতিমধ্যে চলি আছে। নিশাৰ ভাগতো কাম চলি থাকে, দিনৰ ভাগতো কাম চলি থাকে আৰু সেই ঠাইত যথেষ্ট লোকৰ আগমন এতিয়াও হৈ আছে আৰু প্ৰতিদিনেই হাজাৰ হাজাৰ লোক তাত আহি উপস্থিত হৈ আছে। কিন্তু তেনে ক্ষেত্ৰত যোৱা নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই সন্দৰ্ভত সোণাপুৰ থানাত আহি আমি উপস্থিত হৈছোঁ। ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে সোণাপুৰ থানাত 5জন যুৱক আৰু এগৰাকী যুৱতীক ইতিমধ্যে আটক কৰি সোণাপুৰ থানালৈ লৈ আহিছে। যোৱা নিশা তাত যি সমাধিস্থলীৰ কাম চলি আছিল, ৱাল নিৰ্মাণৰ কাম চলি আছিল, সেই নিৰ্মাণ চলি থকা সময়ত প্ৰায় 5জন যুৱক আৰু এগৰাকী যুৱতী আহি তাত সেই কাম বন্ধ কৰাৰ বাবে হস্তক্ষেপ কৰিছিল আৰু ঠিকাদাৰক ভয় ভাবুকি ধমকি দিয়াৰ অভিযোগ ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ। আৰু সেই ক্ষেত্ৰত ঠিকাদাৰে অভিযোগ কৰিছিল সোণাপুৰ আৰক্ষী থানাত আৰু সেই অভিযোগৰ ভিত্তিতে 5গৰাকী যুৱক আৰু এগৰাকী যুৱতীক ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আটক কৰি ইতিমধ্যে তেওঁলোকক সোণাপুৰ আৰক্ষী থানাতে ৰখা হৈছে আৰু ইতিমধ্যে তেওঁলোকে সোধপোছ আৰম্ভ কৰিছে যে এই যি তেওঁলোকে বাধা কৰিছিলে, এই কাম নিৰ্মাণ কৰি থকা কাৰ্যত যি বাধা কৰিছিলে, এই বাধাৰ আঁৰত কিবা উদ্দেশ্য তেওঁলোকৰ আছে নেকি, আৰু সেই সম্পৰ্কে ইতিমধ্যে তেওঁলোকে সোধপোছ আৰম্ভ কৰিছে। আৰু মই পুনৰবাৰ কৈছোঁ যে 5গৰাকী যুৱক আৰু এগৰাকী যুৱতী ইতিমধ্যে সোণাপুৰ আৰক্ষী থানাই আটক কৰিছে। সেই সমগ্ৰ নাম আমি আপোনালোকক কাষৰ প্লেটখনত দেখাই গৈছোঁ। যুৱক কেইজনৰ নাম আৰু যুৱতীগৰাকীৰ নাম ইতিমধ্যে কাষৰ প্লেটত আপোনালোকক আমি দেখাই আছোঁ। ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ যে যোৱা নিশা তেওঁলোক আহিছিল, ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিছিল তেওঁলোক, আৰু আহি অভিযোগ কৰিছে যিজন ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত তেওঁলোকক সোণাপুৰ থানাই আটক কৰিছে। আৰু ঠিকাদাৰজনে অভিযোগ কৰিছে তেওঁলোকে সুৰাপান কৰি সেই ঠাইত এক উদ্ভণ্ডালি সৃষ্টি কৰিছিল আৰু এই উদ্ভণ্ডালি কৰাৰ বাবে ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। আমাৰ হাতত আহি পৰিছে ইতিমধ্যে স্থানীয় লোকৰ প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া আপোনালোকক দেখা ল'ব বিচাৰিছোঁ। তাকেই আমাৰ এই যি যুৱস্ৰষ্টাগৰাকীৰ যি অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, তাৰপিছৰ পৰা যোৱাকালিৰ পৰা আমাৰ ভাগৱত পাঠ, গীতা পাঠ এনেকুৱা চলি আছে। সন্ধিয়ালৈ আয়তীসকলে ভাগে ভাগে নাম গাই আছে, ৰাইজে শ্ৰদ্ধাঞ্জলি দি আছে। এটা সুন্দৰ পৰিৱেশ, ৰাতি 11টা-12টালৈ সুন্দৰ পৰিৱেশ। আহি আছে বিভিন্ন ঠাইৰ পৰা আহিছে, উজনি নামনি সকলোৱে আহিছে, পুষ্পাঞ্জলি দিছে, গৈছে। গতিকে মানে এক তীৰ্থস্থলীত পৰিণত হৈছে। তেনেস্থলত ৰাতি 2টা-3টামান বজাত এজাক ল'ৰা ছোৱালী আহি উদ্ভণ্ডালি কৰিছে, মিস্ত্ৰী কাম কৰিব দিয়া নাই, এইবোৰ ঘূৰি আহিছে, ইটাবোৰ ভাঙি দিছে, এনেকুৱা কৰিব নালাগে, ইয়াত সমাধি ক্ষেত্ৰতো হ'ব নালাগে, এনেকুৱা ধৰণৰ কথা। এইটোতো আচৰিত কথা, আমি ডিমাবাসীয়ে এইটো সহ্য নকৰোঁ। আমি আলহীক সোধো, আমি আলহীক মৰম কৰোঁ, আমি অতিথিক আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকক আমি আদৰিছোঁ, তাতে চাহ পানীৰ ব্যৱস্থা কৰিছোঁ। তাৰ ফলত তেওঁলোকে এইটো কথা আমি সহ্য নকৰোঁ। বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিছে স্থান নিৰ্ধাৰণৰ ক্ষেত্ৰত আমাক বহুত ধৰণৰ ট্ৰল কৰা হৈছে। গতিকে আৰু নোৱাৰি, গতিকে এইবোৰ আমি কৰিবলৈ দিয়া নহ'ব। আজি ইয়াতে 6জনকে ল'ৰা আৰু 2গৰাকী ছোৱালী ধৰি লৈ আছিলে, তেওঁলোকক পালে আৰু এইটো আইনী ব্যৱস্থা হ'ব। গতিকে এইটো চৰকাৰে এইটো ক্ষেত্ৰত অলপ কঠোৰ হ'ব, কাৰণ এতিয়া চেঞ্চিটিভ এটা অৱস্থা, সকলোৱে দুখত আছে। তেনেস্থলত এইবোৰ উদ্ভণ্ডালি কৰিব আহিব নালাগে। গতিকে আমি কৈছোঁ যুৱচামক, যোনে জুবিনকতো সকলোৱে ভাল পায়, 3টা প্ৰজন্মৰ মানুহে ভাল পায়, সকলোৱে, সৰু ল'ৰাৰ পৰা বুঢ়া বুঢ়ীৰ পৰা গোটেই সকলোৱে ভাল পায়। আমি শ্ৰদ্ধাটো এনেকে জনাম জানো? এনেকুৱা নহয়। গতিকে আমি এজন আমাৰ জাতিৰ এটা যিটো ৰত্ন, সেই ৰত্নৰ ক্ষেত্ৰত তেনেকুৱা কৰাটো একদম বেয়া হৈছে। গতিকে এইটো আমি ধিক্কাৰ দিছোঁ, আমি ডিমাবাসী হিচাপে।